যোজ্যতা যাক ইংৰাজীত কোৱা হয় ভ্যালেন্সি ঠিক আছে ভ্যালেন্সি মূলটো মই লৈছো সোডিয়াম যাৰ পাৰমাণবিক সংখ্যা হৈছে আমাৰ কিমান 11 প্ৰথম মূলটো হৈছে আমাৰ সোডিয়াম যাৰ পাৰমাণবিক সংখ্যা হৈছে 11 এতিয়া সোডিয়ামৰ ক্ষেত্ৰত যদি আমি চাও ইলেক্ট্ৰনৰ বিন্যাসটো কি হ'ব আমাৰ 2 8 1 তেন্তে ইয়াৰ বহিৰ্তম কক্ষটোত কেইটা ইলেক্ট্ৰন আছে এটা তেন্তে ইয়াৰ যোজ্যতাও কিমান হ'ব আমাৰ 1 কিমান যোজ্যতা আমাৰ +1 ঠিক আছে ঠিক তেনেকুৱা এটা বেলেগ মৌলৰ যিটো হৈছে আমাৰ মেগনেছিয়াম যাৰ পাৰমাণবিক সংখ্যা কিমান 12 ঠিক আছে তেন্তে যদি ভাগ কৰি দিও কিমান হ'ব 2 8 2 তেন্তে বহিৰ্তম কক্ষপথত কেইটা ইলেক্ট্ৰন আছে দুটা তেন্তে ইয়াৰ যোজ্যতা কিমান হ'ব আমাৰ +2 ধাতুৰ ক্ষেত্ৰত সদায় +2 হ'ব ঠিক আছে কি হ'ব কৈ আছো কিয়নো ইয়াত 2 8 2 আছে তেন্তে মেগনেছিয়ামে কি কৰিব সেই যোনটো দুটা ইলেক্ট্ৰন আছে বেলেগ কোনবা মৌলক দি দিব কাৰণ তাতে দুটা বেছি আছে যিকোনো মৌল এটাক নিজৰ কক্ষপথটো সম্পূৰ্ণ কৰিবলৈ 8টা ইলেক্ট্ৰন লাগে তাতে দুটা বেছি আছে বেলেগক দি দিব তেন্তে তাত হলে কি হ'ব +2 কেটায়ন গঠন হ'ব ঠিক আছে কেটায়নস তাৰ পাছত তো হৈছে আমাৰ এলুমিনিয়াম ঠিক আছে এলুমিনিয়ামৰ যোজ্যতা কিমান আমাৰ হেতু পাৰমাণবিক সংখ্যা 13 তেন্তে কিমান হ'ব 2 8 3 বহিৰ্তম কক্ষত কেইটা ইলেক্ট্ৰন আছে 3টা তেন্তে এৰ যোনটো যোজ্যতা হ'ব আমাৰ কিমান +3 ঠিক তেনেকৈ জিংক আৰু লেডৰ ক্ষেত্ৰত কি মানে আমাৰ যোজ্যতা হ'ব আমাৰ +2 ঠিক আছে তেন্তে এইটা মই কিছুমান ধাতু ললো আৰু এতিয়া মই অধাতু লৈ তোমালোক বুজাম অধাতুৰ ক্ষেত্ৰত ঠিক আছে বুজিবলৈ চেষ্টা কৰা কিছুমান অধাতুৰ ক্ষেত্ৰত ঠিক আছে অধাতুবোৰৰ ক্ষেত্ৰত কি হোৱা দেখা পোৱা যায় অধাতুবোৰে কি কৰে ইলেক্ট্ৰন লয় ধাতুবোৰে ইলেক্ট্ৰন বিশেষকৈ দান কৰে আৰু সেইভাবে তাত কেইটা ইলেক্ট্ৰন থাকে প্লাস থাকে কিন্তু অধাতুৰ ক্ষেত্ৰত সদায় মাইনাস থাকে কিয়নো ইলেক্ট্ৰন লয় আয়নিক বান্ধনী বনাবৰ বাবে ঠিক আছে এটা যদি এক্সাম্পল হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা হৈছে 1 আৰু সেইভাবে ইয়াৰ যোজ্যতা হোৱা দেখা পোৱা যায় -1 কিন্তু হাইড্ৰোজেনক +1ও কেতিয়াবা দেখিব লগা হ'ব পাৰে হাইড্ৰোজেন এনেকুৱা মৌল যাৰ যোজ্যতা দুটা -1 +1 দুটা হ'ব পাৰে ঠিক আছে ঠিক তেনেকৈ তাৰ পাছত তো হৈছে আমাৰ যদি মই লও বেৰিলিয়াম লব পাৰো অক্সিজেন লম ঠিক আছে অক্সিজেন পাৰমাণবিক সংখ্যা হৈছে আমাৰ কিমান 8 ভাগ কৰি দিলে কিমান 2 6 তেন্তে ইয়াক 8টা ইলেক্ট্ৰন নিজৰ কক্ষপথত সম্পূৰ্ণ কৰিবলৈ কেইটা ইলেক্ট্ৰন লাগে দুটা লাগে ঠিক আছে 6টা আছে আৰু দুটা লাগে ঠিক আছে তেন্তে ইয়াৰ যোজ্যতা যোনটো হয় হেতু কিমান আমাৰ -2 হয় নাইট্ৰোজেন যাৰ পাৰমাণবিক সংখ্যা হৈছে 7 ঠিক আছে তেন্তে ভাগ কৰি দিলে কিমান 2 5 8টা বলে কেইটা লাগে 3টা লাগে তেন্তে এটো হ'ব -3 বুজি পালা -3 হ'ব তাৰ পাছত তোমাৰ বেলেগ মৌল কি হ'ব হাইড্ৰোজেন অক্সিজেন আন এটা মৌল হৈছে কাৰ্বন ঠিক আছে কাৰ্বনৰ পাৰমাণবিক সংখ্যা হৈছে আমাৰ কিমান 6 ভাগ কৰি দিলে কিমান 2 4 তেন্তে 4টা ইলেক্ট্ৰন লাগে তেন্তে ইমান কিমান হ'ব -4 ইয়াৰ যোনটো কাৰ্বন আছে কাৰ্বন মৌলটো স্পেচিয়েল হয় তেনে লিষ্টখন হৈছে আমাৰ প্ৰথমটো হৈছে আমাৰ লিথিয়াম সোডিয়াম আৰু পটাছিয়াম ঠিক আছে লিথিয়ামৰ যোনটো পাৰমাণবিক সংখ্যা এটো 3 হয় সোডিয়ামৰ 11 হয় আৰু পটাছিয়ামৰ 19 হয় আৰু সেইভাবে ইয়াৰ যোনটো যোজ্যতা হ'ব এটো আমাৰ কিমান হ'ব +1 তাৰ পাছত তো হৈছে আমাৰ বেৰিলিয়াম বেৰিয়াম ক্যালসিয়াম আৰু মেগনেছিয়াম যাৰ বহিৰ্তম কক্ষপথত কি থাকে দুটা ইলেক্ট্ৰন দেখা পোৱা যায় আৰু সেইভাবে ইয়াৰ যোজ্যতা হয় +2 এলুমিনিয়াম যাৰ বহিৰ্তম কক্ষপথত 3টা ইলেক্ট্ৰন দেখা পোৱা যায় আৰু সেইভাবে ইয়াৰ যোজ্যতা হৈছে +3 ঠিক তেনেকৈ ধাতু জিংক আৰু লেডৰ যোজ্যতা হয় +2 কপাৰৰ যোজ্যতা হৈছে আমাৰ +1 +2 ঠিক আছে কপাৰে বেলেগ মৌল হতে কিয় বেলেগ ধৰণে বিক্ৰিয়া কৰে সেইভাবে ইয়াৰ যোজ্যতা দুটা +1 +2 ঠিক তেনেকৈ আইৰণৰো দুটা যোজ্যতা দেখা পোৱা যায় এটা হৈছে +2 আৰু +3 কিয়নো ফেৰিক অক্সাইড আৰু ফেৰাছ অক্সাইড গঠন কৰোতে অলপ বেলেগ হৈ যায় ঠিক আছে এতিয়া আমি কথা দিম অধাতুৰ ক্ষেত্ৰত যোজ্যতা হৈছে আমাৰ কি হাইড্ৰোজেন যাৰ যোজ্যতা +1 -1 হোৱা দেখা পোৱা যায় সিলভাৰ +1 ৰূপ ঠিক আছে ক্লোৰিন ব্ৰোমিন আয়োডিনৰ কিমান হয় -1 হয় অক্সিজেন আৰু সালফাৰৰ হয় -2 নাইট্ৰোজেনৰ হয় -3 কাৰ্বনৰ -4 তেন্তে এইকেইটা মৌল ভালদৰে মাথাত সোমাই লবা কিয়নো যিকোনো যৌগ এটা গঠন কৰোতে আমাক লাগিব মই তোমালোকক দেখাম যে যৌগ এটা কেনেকৈ গঠন কৰে ঠিক আছে তেন্তে আমি তে যোজ্যতাৰ সহায়ত আমি কি কৰিম যৌগ গঠন কৰিম কিন্তু প্ৰথমতে এইটো কথা বুঝা যৌগ মানে কি তে মেগনেছিয়াম অক্সাইড
মেগনেছিয়ামে অক্সিজেনৰ সৈতে লগ লাগি আছে তেন্তে কি এটা ই যৌগ ঠিক আছে মৌল মানে কি যেতিয়া অণু এটা একেলগে থাকে কিন্তু যেতিয়া দুটা তিনিটা অণু একেলগে নাথাকে একেলগে থাকি যায় তেন্তে সেইটো হৈছে যৌগ দুই বা ততোধিক মৌলৰ সমষ্টিকে যৌগ বুলি কোৱা হয় ঠিক আছে তেন্তে প্ৰথমতে একেবাৰে সহজ মৌল এটা লম যৌগ এটা লম সেইটো হৈছে আমাৰ সোডিয়াম ক্লোৰাইড ঠিক আছে প্ৰথম যৌগটো হৈছে আমাৰ কি সোডিয়াম ক্লোৰাইড সোডিয়াম ক্লোৰাইড যোনবিলাক মৌলৰ লাষ্টৰ আখৰটো আম সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সাধাৰণতে ধাতু হোৱা দেখা পোৱা যায় ঠিক আছে সাধাৰণতে কি হোৱা দেখা পোৱা যায় ধাতু সেইটো ক্লাছ 10 ত আছে ঠিক আছে সোডিয়াম ক্লোৰাইড তেনে প্ৰথমতে সোডিয়ামৰ ৰাসায়নিক সংকেতটো কি সোডিয়ামৰ ৰাসায়নিক সংকেতটো হৈছে আমাৰ কি Na ঠিক আছে ঠিক তেনেকৈ ক্লোৰাইড ক্লোৰিন ঠিক আছে ক্লোৰিনৰ ৰাসায়নিক সংকেত কি হ'ল Cl দেখিলা তাৰ পিছত তোমালোকে সিম্পল কি কৰিবা এতিয়া সোডিয়ামৰ যোজ্যতা কিমান আছিল মই তোমালোকক কৈছো সোডিয়ামৰ যোজ্যতা হৈছে আমাৰ +1 এক লিখিলে কথা নাই +1 লিখিব নালাগে এক লিখিলে কথা নাই ঠিক আছে এতিয়া ক্লোৰিনৰ যোজ্যতা কিমান -1 এক লিখিলে কথা নাই এক লিখা ঠিক আছে +1 আৰু -1 দেখিলা সোডিয়ামৰ যোজ্যতা তলত লিখি লৈছা আৰু ক্লোৰিনৰ যোজ্যতা কি লৈছা তলত লিখি লৈছা তাৰ পিছত কি কৰিবা তোমালোকে এনেকৈ কাটা চিন ইউজ কৰিবা এনেকৈ টাইপৰ কাটা চিন ঠিক আছে কাটা চিন সোডিয়ামৰ কাটা চিন ক'ত যাব ক্লোৰিনৰ যোনটো আমাৰ যোজ্যতা তাত যাব আৰু যোনটো ক্লোৰিনৰ যোজ্যতা আছে সেইটো এই সাইডে আহিব ঠিক আছে সিম্পল বুজি পাইছা সোডিয়ামৰটো এইফালে যাব ক্লোৰিনৰ ফালে ক্লোৰিনৰটো এইফালে আহিব এনেকৈ বজ্ৰ কাটা চিন বুলি কয় এইটো বজ্ৰ কাটা চিন ঠিক আছে এনেকুৱা এটা চিন দিবা ঠিক আছে বুজিলা কিন্তু বুজি পাইছা তাৰপিছত কি কৰিবা এতিয়া সোডিয়ামৰ কেইটা আছে এটা আছে তেনে কি লিখা এইফালে লিখা সোডিয়ামৰ তলত কেইটা আছে এটা তেনে সোডিয়াম কি লিখা এক লিখা নালাগে এক লিখিব নালাগে কি এক লিখিছা ঠিক আছে এক লিখিলা তাৰপিছত কি ক্লোৰিনৰ ক্ষেত্ৰতো কেইটা আছে এটা আছে এনেকৈ লিখিব নালাগে তাত তাৰিখ কি লিখিলা সোডিয়াম ক্লোৰাইড NaCl এই দেখিব লগা একোৱে নাই ঠিক আছে তেনে যৌগ গঠন হৈ গ'ল মেগনেছিয়াম অক্সাইড হ'ব লাগিছিল মেগনেছিয়াম ক্লোৰাইড লিখিব লাগিব ঠিক আছে তেন্তে আমি এতিয়া বনাম মেগনেছিয়াম অক্সাইডৰ ঠিক আছে তেনে মেগনেছিয়ামৰ ৰাসায়নিক সংকেত হৈছে কিমান Mg আৰু অক্সাইডৰ কি অক্সাইড মানে কি অক্সিজেন ঠিক আছে মানালা তেনে মেগনেছিয়ামৰ পাৰমাণবিক সংখ্যা মতে যোজ্যতা কিমান 2 হয় +2 হয় 2 লিখি ললা অক্সিজেনৰ কিমান -2 হয় 2 লিখি ললা ইয়াত প্লাস মাইনাস চিন দিব লাগে ঠিক দিব না লাগে ঠিক আছে এটা কি কৰিবা বজ্ৰ কাটা চিন দিবা তলত গল অক্সিজেনটো এইফালে আহিল ঠিক আছে সিম্পল হৈছে ঠিক আছে তেন্তে এটা কি কৰিবা মেগনেছিয়ামৰ তলত কিমান হ'ব 2 হ'ব অক্সিজেনৰ তলত কি হ'ব 2 হ'ব 2 কাটা গল কেনে কি হ'ব আমাৰ মেগনেছিয়াম অক্সাইড বুজি পালা সিম্পল আছিল বুজি পালা এটা বুজিম এলুমিনিয়াম ক্লোৰাইডৰ কথা ঠিক আছে এলুমিনিয়াম ক্লোৰাইড 3 নম্বৰটো হৈছে আমাৰ এলুমিনিয়াম ক্লোৰাইড মোৰ চক খতম হৈছে সৰু চক এখানে এলুমিনিয়াম এগতে লিখি লও এলুমিনিয়াম ক্লোৰাইড ক্লোৰাইড মানে ক্লোৰিন দেই ক্লোৰাইড দেখা গ'ল ক্লোৰাইড ক্লোৰাইড ঠিক আছে এটা আৰু এটা মৌল গঠন কৰি হৈছে পানী ঠিক আছে যাক কোৱা হাইড্ৰোজেন অক্সাইড ঠিক আছে পানী হাইড্ৰোজেন অক্সাইড বুলি কোৱা হয় তাক কি বুলি কোৱা হয় হাইড্ৰোজেন অক্সাইড ইমান সৰু চক আমি কি লিখিম দুধ হাইড্ৰোজেন অক্সাইড ঠিক আছে পানী প্ৰথমতে লোৱা হাইড্ৰোজেন তাৰপিছত কি আছে অক্সাইড ও লিখা ঠিক আছে হাইড্ৰোজেনৰ যোজ্যতা কিমান সেইটো হৈছে আমাৰ +1 বা 1 লিখি লোৱা অক্সিজেনৰ যোজ্যতা কিমান 2 হয় তেনে কাটা চিন দিয়া তেনে কি হ'ব আমাৰ এইটো হাইড্ৰোজেনৰ তলত কিমান থাকিব আমাৰ 2 অক্সিজেনৰ তলত কিমান থাকিব আমাৰ 1 তেনে এইটো হৈছে পানীৰ ৰাসায়নিক সংকেত তাৰপিছত আমি বনাম হাইড্ৰোজেন সালফাইড ঠিক আছে মেগনেছিয়াম অক্সাইড হ'ল এতিয়া তোমালোকে বনোৱা সোডিয়াম অক্সাইড হাইড্ৰোজেন সালফাইড হাইড্ৰোজেন সালফাইড হাইড্ৰোজেনৰ কিমান সংখ্যা H সালফাইডৰ কিমান সালফাইড S সালফেট ঠিক আছে এটা হাইড্ৰোজেনৰ যোজ্যতা হৈছে আমাৰ 1 সালফেটৰ যোজ্যতা কিমান সালফেটৰ কিমান 2 ঠিক আছে তেনে কাটা চিন এনেকৈ যাব তেনে কি হ'ব আমাৰ এইটো হ'ব আমাৰ H2S সিম্পল আছিল
সিম্পল আছিল ঠিক আছে একো একো টেনশন নাই ঠিক আছে তেন্তে আমাৰ যোনটো নেক্সট যৌগ সেইটো হৈছে আমাৰ ক্যালসিয়াম অক্সাইড যাক কয় পুৰা চূণ ক্যালসিয়াম অক্সাইডক পুৰা চূণ বুলি কোৱা হয় ঠিক আছে ক্যালসিয়াম অক্সাইড এটা ক্যালসিয়ামৰ পাৰমাণবিক সংখ্যা হৈছে আমাৰ সংকেত হৈছে ক্যালসিয়াম Ca অক্সাইডৰ কিমান অক্সিজেন ও ঠিক আছে এটা ক্যালসিয়ামৰ যোজ্যতা কিমান +2 হয় 2 লিখি লোৱা অক্সিজেনৰ যোজ্যতা কিমান 2 হয় ঠিক আছে কাটা যাব দুটা সিম্পল আছে 2 2 আছে দুটা ডাইরেক্ট লিখি লোৱা ক্যালসিয়াম অক্সাইড যাক কয় পুৰা চূণ কি বুলি কয় পুৰা চূণ কুইক লাইম যাক কয় কুইক লাইম বুলি কয় ইংৰাজীত ঠিক আছে তাৰ পাছত এটা বেলেগ ৰাসায়নিক সংকেত লিখা এইটো হৈছে আমাৰ এলুমিনিয়াম ক্লোৰাইড লিখা সিম্পল হয় দুত সিম্পল হয় একেবাৰে সিম্পল হয় এলুমিনিয়াম ক্লোৰাইড লিখিছো তেন্তে ৰাসায়নিক বিক্ৰিয়া এটা যেটা আমি সমতুল কৰো তেন্তে আমি কিছুমান এনেকুৱা যৌগ গঠন দেখা পাও যিনবিলাক অলপ হাৰ্ড হয় যেনে হাইড্ৰক্সাইড সালফেট কাৰ্বনেট ঠিক আছে এইবোৰ হৈছে আমাৰ বহু পাৰমাণবিক আয়ন কিন্তু প্ৰথমতে এইটো কথাটো বুজি লোৱা যে আয়ন মানে কি সোৱা কনসেপ্টটো হৈছে আয়ন মানে কি ঠিক আছে তেন্তে প্ৰথমতে এইটো কথা বুজি পাস্তা যে আয়ন মানে কি আয়ন ঠিক আছে আয়ন বুজিবলৈ গৈ প্ৰথমতে এইটো কথা বুজা যে সোডিয়ামৰ ক্ষেত্ৰত ঠিক আছে সোডিয়ামৰ পাৰমাণবিক সংখ্যা হৈছে কিমান আমাৰ 11 ঠিক আছে তেন্তে ইয়াৰ অৰ্থ কি ইয়াত 11টা প্ৰোটন আছে আৰু 11টা আমাৰ কি আছে ইলেক্ট্ৰন আছে ঠিক আছে ইয়াত মানে কি আছে আমাৰ 11টা প্ৰোটন আছে লগতে আছে কিমান আমাৰ 11টা মাইনাস ইলেক্ট্ৰন আছে ঠিক আছে এতিয়া হয় কি সোডিয়ামে কি কৰে যেহেতু সোডিয়ামৰ পাৰমাণবিক সংখ্যা হৈছে 281 তেনে সোডিয়ামে কি কৰে নিজৰ এটা ইলেক্ট্ৰন বেলেগক দান কৰে কিয়নো সুস্থিৰ হ'ব লাগে না সবে নিজকে সুস্থিৰ কৰিব বিচাৰে তেনে ইলেক্ট্ৰনটা কি কৰে সোডিয়ামে দান কৰে যেতিয়া সোডিয়ামটা কি হয় ওলাই যায় তেতিয়া কি হ'ব ইয়াত 11টা আগৰ প্ৰোটন আছিলে 11টা প্ৰোটন আছিলে আগৰ ঠিক আছে এতিয়া কি হ'ল এটা 10টা ইলেক্ট্ৰন হৈ গ'ল কেইটা ইলেক্ট্ৰন হৈ গ'ল 10টা ইলেক্ট্ৰন হৈ গ'ল তেন্তে কি হ'ব আমাৰ 11টা প্ৰোটন +1 চাৰ্জ বেছি হ'ব মানে 11 - 10 কিমান হ'ব +1 নহব জানো ঠিক আছে তেন্তে ইয়াত কি থাকিল আমাৰ +1 চাৰ্জ থাকিল আৰু সেইভাবে সোডিয়ামৰ যোনটো সোডিয়ামৰ কি লেখা হয় Na+ লেখা হয় কিয়নো সোডিয়ামৰ যোনটো চাৰ্জ আয়ন এটো কিমান হয় 1 ঠিক আছে বুজি পালা এই কনসেপ্টটো এটা বুজি পাস্তা ক্লোৰিনৰ ক্ষেত্ৰত ঠিক আছে ক্লোৰিন যাৰ পাৰমাণবিক সংখ্যা হৈছে আমাৰ কিমান 17 মানে কিমান হ'ব আমাৰ 2 8 আৰু 7 তেন্তে ইয়াৰ এটা ইলেক্ট্ৰন লাগে কি দান কৰা ইয়াত সোডিয়ামৰ ক্ষেত্ৰত কেইটা আছিল 2 8 1 আছিল এটা দান কৰিলে কিন্তু ক্লোৰিনৰ এটা ইলেক্ট্ৰন লাগে তেন্তে কি কৰিবা ইয়াত কেইটা আছে 17টা প্ৰোটন আছে আৰু 17টা ইলেক্ট্ৰন আছে এতিয়া এটা ইলেক্ট্ৰন যেতিয়া আহি যাব যোগ কৰা হ'ব এটা ইলেক্ট্ৰন ঠিক আছে তেতিয়া কি হ'ব 17টা প্ৰোটন থাকিল ধনাত্মক আধান আৰু এবাৰ কি হ'ল 18টা ইলেক্ট্ৰন আহিল ঠিক আছে তেন্তে কি হ'ল -1 হৈ গ'ল কিয়নো 18 - 1 নহব জানো ঠিক আছে আৰু সেইভাবে ক্লোৰিনৰ ওপৰত কি থাকে আমাৰ ক্লোৰিন মাইনাস থাকে Cl মাইনাস দেখা পোৱা যায় বুজিলা এই কনসেপ্টটো আয়ন মানে কি আৰু এটো কয় ক্লোৰাইড সোডিয়ামৰ এটা কি কেটায়ন ইট ইজ কল্ড কেটায়ন আৰু এটো হৈছে আমাৰ এনায়ন ঠিক আছে যত ধনাত্মক আধান থাকে এটো কেটায়ন আৰু যোনটো ঋণাত্মক আধান এটো এনায়ন বুলি কোৱা হয় ঠিক আছে তেন্তে এটো হৈছে আয়ন তেন্তে কি ইলেক্ট্ৰন লাভ বা হেৰুৱাৰ ফলত পৰমাণু এটাত থকা মুঠ বৈদ্যুতিক আধানে হৈছে আমাৰ কি আয়ন আছে তেন্তে আয়নৰ কনসেপ্টটো বুজি হৈছে ঠিক তেনেকৈ মেগনেছিয়ামৰ ক্ষেত্ৰত কি হয় মেগনেছিয়ামৰ যোনটো আয়ন হয় কি হয় মেগনেছিয়াম 2+ হয় ঠিক আছে অক্সিজেনৰ ক্ষেত্ৰত কি হয় অক্সিজেন 2- হয় তাৰ পাছত তোমাৰ কাৰ্বনৰ ক্ষেত্ৰত কি হয় কাৰ্বন C4 হয় ঠিক তেনেকৈ ঠিক আছে সিলভাৰৰ ক্ষেত্ৰত Ag+ হয় ঠিক আছে তেন্তে এইবোৰ কি আমাৰ আয়ন তেন্তে এতিয়া কি হ'ব এইবিলাক হৈছে আমাৰ সিম্পল আয়ন এক পাৰমাণবিক আয়নৰ ক্ষেত্ৰত কোনো প্ৰবলেম নাই কিন্তু যেতিয়া আমাৰ বহু পাৰমাণবিক আয়ন আহে যেনে আমাৰ এমোনিয়াম NH4 তেতিয়া কিছু প্ৰবলেম দেখা পোৱা যায় যেনে আমাৰ হাইড্ৰক্সাইড প্ৰথম বহু পাৰমাণবিক আয়নটো হৈছে আমাৰ কি হাইড্ৰক্সাইড আয়ন ঠিক আছে প্ৰথম বহু পাৰমাণবিক আয়নটো আমাৰ কি হাইড্ৰক্সাইড মই তোমালোকক সলভ কৰি দি আছো হাইড্ৰক্সাইড আয়ন ঠিক আছে তেন্তে বুজিবলৈ চেষ্টা কৰা হাইড্ৰক্সাইড ইয়াত কি আছে অক্সিজেন আৰু হাইড্ৰোজেন আছে ঠিক আছে ইয়াত কি আছে আমাৰ অক্সিজেন আৰু হাইড্ৰোজেন আছে OH আমাৰ যোনটো অক্সিজেনৰ যোজ্যতা হৈছে আমাৰ কিমান অক্সিজেনৰ যোনটো আমাৰ কি আয়ন এটো কিমান আছে -2 ঠিক আছে
এতিয়া হাইড্ৰোজেনৰ কি হয় +1 লোৱা হয় তেন্তে কি হ'ল -2 + 1 কি হ'ব আমাৰ -1 ঠিক আছে আৰু হাইড্ৰক্সাইডৰ যোনটো আমাৰ আয়ন হয় এটো কিমান হয় -1 হয় ঠিক আছে বুজিলা তেন্তে হাইড্ৰক্সাইডৰ যোজ্যতা কিমান হয় আমাৰ -1 হয় ঠিক তেনেকৈ আমাৰ সালফেট তেন্তে ৰাসায়নিক বিক্ৰিয়াটো সমতুল কৰোতে আমাৰ বহু পাৰমাণবিক আণু আহিব ঠিক আছে তেন্তে প্ৰথমটো হৈছে আমাৰ কি এমোনিয়াম NH4 যাৰ যোজ্যতা হৈছে আমাৰ কিমান +1 তাৰ পাছতটো হৈছে আমাৰ নাইট্ৰাইট N3-3 এটো আমাৰ যোজ্যতা হ'ব আমাৰ -3 তাৰ পাছতটো হ'ব আমাৰ হাইড্ৰক্সাইড ঠিক আছে OH- যাৰ যোজ্যতা হৈছে আমাৰ -1 তাৰ পাছতটো হ'ব আমাৰ নাইট্ৰেট যাৰ যোজ্যতা হ'ব -1 তাৰ পাছত ইম্পৰ্টেন্ট হৈছে আমাৰ হাইড্ৰোজেন কাৰ্বনেট যাৰ যোজ্যতা হৈছে -1 তাৰ পাছতটো হ'ব আমাৰ ইম্পৰ্টেন্ট কাৰ্বনেট যাৰ যোজ্যতা হৈছে আমাৰ -2 তাৰ পাছত হ'ব আমাৰ সালফাইড -2 সালফেট SO4 বহুত বেছি ইম্পৰ্টেন্ট হয় -2 আৰু এটা হৈছে ফসফেট PO4 -3 তেন্তে এইকেইটা বহু পাৰমাণবিক আয়ন তোমালোকে মনত ৰাখিবা তেতিয়া আমি সলভ কৰিব পাৰিম মই এতিয়া এটা এক্সাম্পল দিছো তোমালোকৰ বহু পাৰমাণবিক আয়ন হৈছে সোডিয়াম হাইড্ৰক্সাইড ঠিক আছে প্ৰথমটো হৈছে আমাৰ কি সোডিয়াম হাইড্ৰক্সাইড খাৰক সোডিয়াম হাইড্ৰক্সাইড ঠিক আছে সোডিয়াম প্ৰথমতে লিখা সোডিয়াম তাছ হাইড্ৰক্সাইড কি হয় OH ঠিক আছে এটা সোডিয়ামৰ যোজ্যতা কিমান 1 এটা OH ৰ যোজ্যতা কিমান হ'ব -1 এক লিখিলে কথা নাই তেন্তে কি হ'ব সিম্পল হয় NaOH লিখিলিয়া NaOH আৰু এটা হৈছে আমাৰ কি সোডিয়াম হাইড্ৰক্সাইড এটো সিম্পল আছিল কিন্তু যেতিয়া আমাৰ কমপ্লেক্স মলিকিউল আহিব তেতিয়া কি কৰিবা ঠিক আছে মেগনেছিয়াম সালফেট ল আমি ল তা বেলেগ এটা এক্সাম্পল ল ঠিক আছে কমপ্লেক্স মলিকিউল ললো যাৰ হতে এমোনিয়াম সালফেট এমোনিয়ামৰ ৰাসায়নিক সংকেত হৈছে NH4 আৰু সালফেটৰ হৈছে আমাৰ SO4 ঠিক আছে তেনে সিম্পল লিখি লবা এমোনিয়ামৰ তলত লিখা এমোনিয়াম এটো হৈছে আমাৰ NH4 ঠিক আছে সালফেটৰ তলত লিখা SO4 লিখি ললা সিম্পল আছিল এতিয়া এমোনিয়ামৰ যোজ্যতা কিমান হয় এমোনিয়ামৰ যোজ্যতা কিমান হেতু প্ৰথমতে এটো লিখি লোৱা এমোনিয়ামৰ যোজ্যতা হৈছে আমাৰ 1 -2 কিন্তু লিখিবা 2 বুলি ঠিক আছে এটা NH4 দি এনে কৰি দিলা সালফেটটো এনে কৰি দিলা ঠিক আছে সিম্পল আছিল বস্তু বুজিলা তেন্তে কি হ'ব NH4 লিখিলা প্ৰথমতে লিখা NH4 ঠিক আছে তাৰপিছত কি ব্যাকেট চিন দিবা যদি ব্যাকেট নিদা ভুল হৈ যাব SO4 ঠিক আছে এতিয়া NH4 কেইটা আছে দুটা ঠিক আছে আৰু সালফেট কেইটা এটা মানে ভুল হৈ গল মোৰ কিন্তু ব্যাকেট দিব লাগিছিল এতিয়াত ঠিক আছে NH4 এটো ঠিক আছে বুজি পালা এটো হৈছে এমোনিয়াম সালফেট এটো কমপ্লেক্স মলিকিউল আছিল তোমালোকৰ হতে ব্যাকেট চিন ব্যৱহাৰ কৰিব যদি ব্যাকেট ইউজ নকৰা তেন্তে গতে ৰাসায়নিক বিক্ৰিয়াটো ভুল হৈ যাব ঠিক আছে আজিলৈকে মানে থ্যাংক ইউ